চাওক যিহেতু অভিযোগটো এটা দীৰ্ঘদিনীয়া অভিযোগ যিটো অভিযোগ আজি কিছুদিন পূৰ্বে এটা আচলতে হোমষ্টেত যি আচলতে এটা ঘটনা সংঘটিত হৈছিল তাৰ পিছতেই আৰক্ষীৰ কিছু তদন্ত আছিল আৰক্ষীৰ অভিযান চলাই আছিল আৰু কালিৰ দিনটোত এটা ঘটনা পুনৰ সংঘটিত হৈছে যে এখন যি আচলতে নগৰৰ মাজমজিয়াৰ দুখন হোটেল চৰ্চালৈ আহিছে এখন জনতা পেৰাডাইজ আৰু আনখন মনাৰ্ক আৰু এই দুয়োখন হোটেলৰতো আচলতে যিসকল ইয়ালৈ অতিথি আহে বা যিসকল ইয়াত আহে তেওঁলোকক আচলতে যুৱতী যোগান ধৰাৰ যিটো অভিযোগ এনেধৰণৰ অভিযোগ উত্থাপন হৈছে আৰু কালি বিয়লিৰ ভাগত এগৰাকী যুৱকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আটক কৰিছে আৰু ইয়াৰ পিছতেই আমি এই মুহূৰ্তত যদি কওঁ এই মুহূৰ্তত মই হোটেল মনাৰ্কৰ সন্মুখত আছোঁ আৰু মই এই কথাখিনি যিহেতু অভিযোগ আহিছে মনাৰ্কৰ এগৰাকী ইয়াৰে আচলতে সুৰক্ষা কৰ্মী তেওঁকো ইতিমধ্যে পলায়ন কৰি আছে আৰু এই ঘটনাটো সন্দৰ্ভত যিহেতু মনাৰ্ক নামৰ যিখন হোটেল সেই হোটেলখনৰ স্বত্বাধিকাৰীয়ে এই কিন্তু অভিযোগটো আনিছিলে তেওঁ গোটেই কথাখিনি যিহেতু মোৰ লগত আছে স্বত্বাধিকাৰী আছে মই প্ৰথমতে আপোনাৰ ওচৰলৈকে আহিছোঁ গোটেই কথাখিনি কি হৈছে আচলতে দুগৰাকী যুৱতীক কালি আটক কৰিছে আৰু এগৰাকী কাষৰে এখন পেৰাডাইজৰ এগৰাকী কৰ্মচাৰীক আটক কৰিছে আপোনালোকৰো এগৰাকী সুৰক্ষা চিকিউৰিটি গাৰ্ড পলাতক আছে এই গোটেই কথাখিনি আচলতে আপুনি কেনেধৰণে আপুনি ইয়াৰ প্ৰমাণ পালে বা কিয় অভিযোগ দিব লগা হ'ল বা এই গোটেই কথাখিনি পোহৰলৈ কেনেকৈ আনিব মানে আমাৰ 5 তাৰিখৰ দিনা 25 তাৰিখৰ দিনা আপোনাৰ 25 তাৰিখৰ দিনা ৰাতিপুৱা আমি সদায় কেমেৰা ছাৰ্ভেইলেঞ্চটো চাওঁ ৰাতিৰ কেমেৰাটো ছাৰ্ভেইলেঞ্চটো স্পেচিফিকলি ভালকৈ চাওঁ তাৰপিছত তাতে কি হ'ল আমি আমাৰ এই অডিঅ' ভিডিঅ' ৰেকৰ্ড দুটাই হয় এই চিকিউৰিটিয়ে ইয়াতে বহি পেলাই মানে এই কেমেৰাটোৰ তলতে বহি পেলাই ডিলিং কৰি আছিলে ডিলিং কৰোঁতে প্ৰথমতে দেৱজিৎ বোলাটোক মাতিলে তাৰপিছত দেৱজিৎ আৰু এনেকৈ কৰি পেলাই ডিলিং কৰি আছিলে তো ডিলিং কৰোঁতে মই গোটেই কথাখিনি শুনা পালোঁ তাৰপিছত গোটেই ভালকৈ এভিডেঞ্চখিনি ওলাবলৈ আমি ফুল ৰেকৰ্ডটো চালোঁ ৰাতিপুৱা আপোনাৰ 11টালৈকে মই চালোঁ ক'ত কেতিয়া কোনটো টাইমত আহিছিলে গোটেই এভিডেঞ্চখিনি পাই গম পালোঁ যে এই দেৱজিৎ বোলাটোৱে ইয়াতে মানে বিজনেছটো কৰে তাৰত গৈ পেলাই আমি গোটেই FIR খন সুখদেৱৰ ফোন চোন লৈ পেলাই আমি SP অফিচত দি দিলোঁ SP অফিচত দিয়াৰ পিছত SP অফিচলৈ দুদিনমানতে একশ্যনটো ল'লে একদম ফাষ্ট একশ্যন ছেকেণ্ড ডে চব এৰেষ্টেড হৈ গ'ল দেই তাৰপিছত এতিয়া আমাৰ সুখদেৱটো বাছ পলাই আছে কাৰণ আমি যেতিয়া 25 তাৰিখে মৰ্ণিং তাক যেতিয়া কুৱেশ্যন কৰিছিলোঁ তাৰ সেইদিনাই ৰাতি পলাই দিলে পলাই দিয়াৰ পিছত এতিয়া আমি তাক ধৰিবলৈ একো নাই অপশ্যন আৰু সেইটো কাৰণে আমি FIRটো দি পেলাই গোটেইখিনি গোটেই যিমান যি আছিলে মানুহবিলাক আমি এতিয়া লকআপত আনিলোঁ অনাৰ পিছত এতিয়া বাকীখিনি আমাৰ আইনৰ মতে কি হয় সেইটো মই গম নাপাম মানে আৰক্ষী অধীক্ষকক আপুনি নিজে গোচৰ দিছে নিজে গোচৰ দিছোঁ আমি চব নিজে দিছোঁ আৰু এভিডেঞ্চৰ পৰা আৰম্ভ কৰি ডিটেইলছ কোন নাম কোনটো ল'ৰা কাক ধৰিব লাগে কোন আপোনালোকৰ ইয়াতে কোন ডিলিং বিজনেছটো কৰে চব আমিয়ে দিছোঁ আৰু গোটেই এভিডেঞ্চৰ লগত ৰেকৰ্ড চব আমি নিজে প্ৰভাইড কৰিছোঁ তেওঁলোকক আৰু যিহেতু ঘটনাটো 25 তাৰিখে ঘটিছিলে আৰু তাৰপিছত আপুনি কেতিয়া FIR দিছে FIRটো মোৰ CCTV মানে FIRটো আমি SP অফিচত যোৱা হ'ল 26ত গৈছিলোঁ এবাৰ 27ত গৈছিলোঁ ছাৰ অলপ বিজি আছিলে বাৰু 28ত ছাৰক পালোঁ কথাখিনি তাৰপিছত ছাৰে ক'লে কি আপোনালোকে FIRখন দি দিয়ক আপোনালোকে আগত এভিডেঞ্চটো ভালকৈ চাই লওক তাৰপিছত আমি সেইটো কাৰণে এভিডেঞ্চটো এতিয়া যিহেতু মই অকলে আছোঁ ল'ৰাটো মই অকলে নিজে কেমেৰাটো ঘণ্টাই চাই থাকোঁতে মোৰ ছেটাৰডে গোটেই দিনটো গ'ল মানে ফ্ৰাইডে SP ছাৰে কৈছিলে ছেটাৰডে গোটেই দিনটো গ'ল তাৰ ছানডে এতিয়া অফিচটো বন্ধ থাকে তো সেইটো কাৰণে মই মানডে ছাৰক FIRটো দিলোঁ আৰু টিউজডেলৈকে চব এৰেষ্ট হৈ গ'ল আৰু যিহেতু আপোনালোকৰ মেঘা ৰিজৰ্ট আপোনালোকৰে ভগ্নী হয় আৰু তাতো কিছুদিন পূৰ্বে এটা ঘটনা সংঘটিত হৈছিল লগতে এটা হোমষ্টে চিলভাৰ ক্লাউড নামৰ এটা হোমষ্টে যিটো কথা আহিছিলে চৰ্চালৈ আৰু সেই ঘটনাটো পিছতে কিন্তু আকৌ এই ঘটনাটো হৈছে এইটো আমি ষ্ট্ৰিক্ট একশ্যন লোৱাটো আমাৰ বহুত দায়িত্ব আছিলে কাৰণ মেঘাটো ছেইম কৰ্মচাৰীৰে উৎপাততে আমাৰ সেই প্ৰব্লেমটো হ'ল আৰু সেইটো কাৰণে আমি সেই দিনাৰ পৰা মানে বহুত ষ্ট্ৰিক্ট হ'লোঁ এভৰিডে মৰ্ণিং আমি ছাৰ্ভেইলেঞ্চ চাওঁ আৰু সদায় এইবিলাক ঘটনা ৰাতি ঘটে তো সেইটো কাৰণে আমি ছাৰ্ভেইলেঞ্চ চাওঁতে এই সুখদেৱ বোলাটো 18 ডেজ কাম কৰিছে আমাৰ তাত 18 ডেজৰ সেই 18 দিনৰ দিনা এইটো তাৰ বিজনেছ আৰম্ভই হৈ গ'ল তো সেই ষ্ট্ৰিক্ট পলিচিটো আমি নিজে মেইনটেইন কৰিব লগা হৈছে এতিয়া আৰু এই ষ্ট্ৰিক্টনেছটোৰ কাৰণেই আজি এইবিলাক চব ধৰা পৰিছে
যিহেতু যোৰহাট নগৰৰ মনাৰ্ক হোটেলেই হওক বা জনতা পেৰেডাজৰে হওক এটা সুকীয়া নাম আছে আৰু সেই ক্ষেত্ৰত আপোনালোকে যিহেতু স্বত্বাধিকাৰ আপুনি মানে এইখিনি কৰ্মচাৰীৰ জৰিয়তে গোটেইখিনি ঘটনা সংঘটিত হয় কৰ্মচাৰীৰ জৰিয়তে ঘটনাটো হৈছে আৰু আমি যদি কৰ্মচাৰীৰ ওপৰত ষ্ট্ৰিক্ট একশ্যন নলওঁ আৰু আমি নিজে ছাৰ্ভেইলেঞ্চ নকৰোঁ তেতিয়াহ'লে এইটো একচুৱেলি চব হোটেলতে হৈ থাকিব পাৰে মালিকহঁতে নিজে চাব লাগে কথাটো কিন্তু এতিয়া আমি চাইছোঁ আমি ধৰা পৰিছোঁ বেলেগ হোটেলতো যদি চাই তাতে সঁচা কথা ক'বলৈ ধৰা পৰাবই কাৰণ আপুনি চাওক হোটেল কমি নাই যোৰহাটত হোটেল আছে আৰু হোটেলত এখন হোটেলত মিনিমাম 30টাকৈ ষ্টাফ থাকে তো 30টাৰ পৰা এটা ছিকিউৰিটিয়ে হওক বা কোনোবা এটা ষ্টাফ সি উল্টা পুল্টা কাম কৰাটো একো ডাঙৰ কথা নহয় আৰু ইয়াতে যিহেতু এই জনতা পেৰাডাইজৰ ল'ৰাটো সি এটা ৰিক্ৰুটাৰ হয় সি আমাৰ এই নতুন ছিকিউৰিটিটো আহিছে তাক সি এট দি এণ্ড ৰিক্ৰুটেই কৰিছে পইচা 500 টকা এটা দিম তই এইটো মোক বিজনেছটোৰ মানুহ মোক কাষ্টমাৰ আনি দে সি এট দি এণ্ড সেইটোৱেই কৰিছে তো সেই অলপমান পইচা দি মানে কৰ্মচাৰীবিলাকে সেই অলপমান পইচাৰ কাৰণে তাহাঁতি বেয়া কাম কৰিব পাৰে সেইটো কথা ষ্ট্ৰিক্টলি একশ্যন লোৱাটো বহুত ভাল কেনেকুৱা বিচাৰিছে তদন্ত কেনেকুৱা হোৱাটো বিচাৰিছে মইতো বিচাৰোঁ আমাৰ নিচিনাকৈ চবেই ছাৰ্ভেইলেঞ্চ চেক কৰক আৰু চবেই ছাৰ্ভেইলেঞ্চ চেক কৰি সঁচা কথাখিনি নিজে গম পাব তেতিয়া ছাৰ্ভেইলেঞ্চত অডিঅ' ভিডিঅ' আজিকালি চবতে থাকে আৰু গোটেই অডিঅ'খিনি ভালকৈ নিজে মন দি পেলাই যদি চাই চব ডিটেইলছ ওলাই যায় চবেই নিজে নিজৰ হোটেলত সেই একশ্যনটো লৈ পেলাই নিজে থানাত ৰিপৰ্ট এখন দিব লাগে আপোনাৰ নামটো জনাব ইমন শৰ্মা হয় ধন্যবাদ জনাইছোঁ আচলতে গোটেই কথাখিনি তেখেতে মুকলিভাৱে অৱগত কৰিছে মই পুনৰ কিছু কথা ক'ব লাগিব যে আজি কিছুদিন পূৰ্বে এটা ঘটনা সংঘটিত হৈছিল দুগৰাকী কিশোৰীক আচলতে যি এটা হোমষ্টে যিটো অজন্তা বাইপাছৰ সমীপৰ এটা হোমষ্টেত লৈ অহাৰ এটা ঘটনাই তাতে নিশা যাপন কৰাৰ ঘটনাৰ পিছতেই আৰক্ষীয়ে কিন্তু মই আৰম্ভণিতে কৈছোঁ যথেষ্ট সক্ৰিয়তাৰে তদন্ত আৰম্ভ কৰিছিলে আৰু ইতিমধ্যে যিগৰাকী মনাৰ্কৰ স্বত্বাধিকাৰ তেওঁ গোটেই কথাখিনি অৱগত কৰিছে যিহেতু মেঘা ৰিজৰ্ট তেওঁলোকৰে আছিল আৰু সেই ঘটনাটো আচলতে ক্ষেত্ৰতো এই হোটেলখনৰ কৰ্মচাৰীসকলে জড়িত হৈছিল কিন্তু ইয়াৰ কোনো স্বত্বাধিকাৰীয়ে অজ্ঞাতে তেওঁলোকে এই কামটো কৰিছিল আৰু পুনৰ এই ঘটনাটো যে কালিৰ যিটো পোহৰলৈ আহিছে যিটো ঘটনা সেই ঘটনাৰ কিন্তু স্বত্বাধিকাৰী ইমন শৰ্মাই গোটেই কথাটো কিন্তু তেওঁ নিজেই আৰক্ষী অধীক্ষকক অৱগত কৰিছিল FIR দাখিল কৰিছিল আৰু তাৰ পিছতেই কালি যিগৰাকী জনতা পেৰাডাইজৰ পৰিচালক মেনেজাৰ তেওঁ দেৱজিৎ তেওঁক ইতিমধ্যে আটক কৰিছে আৰু ঘটনাৰ তদন্ত আৰক্ষীয়ে অব্যাহত ৰাখিছে কিন্তু আমি এই মুহূৰ্তত এটা কথা ক'ব পাৰোঁ যে সততে আমি গুৱাহাটী মহানগৰীত যিবিলাক ঘটনা সংঘটিত হৈ থকা দেখোঁ বা যিখিনি কথা আচলতে প্ৰচাৰ হয় কিন্তু সেই ঘটনাসমূহ এতিয়া যোৰহাটৰ একাংশ যোৰহাটতো যে এই ঘটনাবোৰ পুনৰ ঘটিবলৈ আৰম্ভ হৈছে সেই কথাটো কিন্তু এই ঘটনাটোৱে পোহৰলৈ আচলতে প্ৰমাণ কৰিছে আৰু এই ক্ষেত্ৰত ইতিমধ্যে এইগৰাকী স্বত্বাধিকাৰ মই আকৌ দেখুৱাইছোঁ এইখন হৈছে ইমন হোটেল যি মনাৰ্ক হোটেল আৰু মনাৰ্ক হোটেলৰ এই যি আচলতে নগৰৰ মাজমজিয়াৰ যিটো চলিচিটৰ ৰোড সেই ৰোডত অৱস্থিত এই তাৰ বিপৰীতে আছে জনতা পেৰাডাইজ এই দুয়োখন হোটেলৰে কিন্তু ইয়াতে এটা সুকীয়া মই আৰম্ভণিতে কৈছোঁ যে এটা সুকীয়া নাম আছে কিন্তু ইয়াত এই গৰিমা যাতে অক্ষুণ্ণ থাকে বা ইয়াত যাতে আঘাত সানিব নোৱাৰে কৰ্মচাৰীয়ে তাক লৈ কিন্তু এতিয়া স্বত্বাধিকাৰ যথেষ্ট আচলতে তেওঁলোক এই ক্ষেত্ৰত সচেতন হৈ পৰিছে আৰু তেওঁলোকে নিজে FIR দাখিল কৰিছে আৰু ইয়াৰ এটা সঠিক তদন্ত বিচাৰিছে যাতে কোনো কৰ্মচাৰীয়ে এনেধৰণে আচলতে এটা প্ৰতিষ্ঠানক বদনামী কৰিবৰ কাৰণে সাহস পুনৰ নকৰে সেই ক্ষেত্ৰত কিন্তু তেওঁলোকে ব্যৱস্থা কৰিছে বুলি ইতিমধ্যে তেওঁ জনাইছে কিন্তু পৰৱৰ্তী সময়ত যে আৰক্ষীৰ তদন্তত গোটেই কথাখিনি পোহৰলৈ আহিব কেনেকুৱা ধৰণে আচলতে এই হোটেলসমূহলৈ একাংশ হোটেললৈ যুৱতীক লৈ অহা হয় বা কোনে এই গোটেই নেক্সাছটো পৰিচালনা কৰে এই কথাবিলাক পোহৰলৈ আহিব সেয়া কিন্তু আৰক্ষীৰ যি তদন্ত সেই তদন্তত এই কথাখিনি পোহৰলৈ আহিব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ